Welcome to Aptitude Skills. আজি আমি some expected questions part 12 ইয়াৰ আগত মই part 11 লৈকে কৰাই দিছোঁ সো এখিনি ভালকে চাই লওক যোনখিনি আপোনাৰ 2020 ৰিক্ৰুটমেন্ট আহিছিলে আসাম গভৰ্ণমেণ্টৰ গোটেইখিনি কাৰণে এপ্লিকেবল হৈ আছে ঠিক আছে তো জলদি ষ্টাৰ্ট কৰা ভিডিওটো আৰু ভিডিওটো শেষলৈকে চাব তেতিয়াহে আজি কোৱেশ্চনখিনি ভালকে বুজি পাব আপোনালোকে সো ফাৰ্স্ট কোৱেশ্চন কি দিয়া আছে if a train at 40 km/h it reaches its destination late by 11 minutes but if it run at 50 km/h it is late by 5 minutes only the correct time for the train to complete its journey ঠিক আছে কোৱেশ্চনটো কি কোৱা হৈছে যদি ট্ৰেইনখনে 40 km/h দি যায় তেতিয়া তাৰ ডেষ্টিনেশ্যনটো সি 11 মিনিট দেৰিকৈ পায় আৰু যদি সি 50 km দি যায় তাৰ ডেষ্টিনেশ্যনটো সি 5 মিনিট দেৰিকৈ পায় তো আমাক উলিয়াব লাগিব যে কাৰেক্ট টাইম কিমান হয় তাৰ ডেষ্টিনেশ্যনটো পাবলৈ ঠিক আছে তো ফাৰ্ষ্ট আমাক কি দি আছে চাওক ইউনিট কেইটা চাওক আপোনাৰ ইয়াত km/h ইয়াত km/h আৰু ইয়াত মিনিট দিয়া আছে তো আমি ফাৰ্ষ্ট কি কৰিম আমি এইটো কনভাৰ্ট কৰি ল'ম বা আমি এইটোৱে কনভাৰ্ট কৰি ল'ম আমি 11 মিনিটটো আৱাৰলৈ কনভাৰ্ট কৰি ল'ম ফাৰ্ষ্ট ঠিক আছে 11 মিনিট আৰু 5 মিনিটটো কেনেকৈ কনভাৰ্ট কৰিম 60 মিনিট ইকুৱেল টু 1 আৱাৰ হয় এইটো আমি জানো 60 মিনিট ইকুৱেল টু 1 আৱাৰ সো 1 মিনিট ইকুৱেল টু কিমান হ'ব 1/60 আৱাৰ হ'ল তেনেকৈ 11 মিনিট ইকুৱেল টু কিমান হ'ব 11/60 আৱাৰ আৰু তেনেকৈ 5 মিনিট ইকুৱেল টু কিমান লিখিব পাৰিম আমি 5 মিনিট ইকুৱেল টু 5/60 আৱাৰ হল এখানলৈকে বুজিলে তো এতিয়া আমাৰ কোৱেশ্চন কি কোৱা হৈছে আমাৰ কোৱেশ্চনত কোৱা হৈছে যে চাওক ফাৰ্ষ্ট কি কোৱা হৈছে যে কি ধৰি লওক ডেষ্টিনেশ্যনটো আছিলে সো ইয়াৰ পৰা ধৰি লওক কি ইয়ালৈ যাব লাগে ঠিক আছে ইয়াৰ পৰা ইয়ালৈ যাব লাগে তো ইয়াৰ পৰা ইয়ালৈ যাবলৈ তাক ধৰি লওক টি টাইম লাগিছিলে জেনেৰেল টি টাইম লাগিছিলে ডিষ্টেঞ্চটো ডি আৰু স্পীডটো ধৰি লওক এছ আছিলে ঠিক আছে তো জেনেৰেল তাক কিমান টাইম লাগিছিলে টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড তাক কিমান টাইম লাগিছিলে ঠিক আছে কিন্তু যেতিয়া সি 40 km/h দি যায় তেতিয়া তাক কিমান লাগিব 11 মিনিট সি লেট হয় সো টাইমটো কি হয় লেট হয় মানে কি টাইমটোৰ লগত প্লাছ 11 হ'ব কাৰণ টাইমটো বেছি হৈ আছে লেট মানে কি সি ধৰি লওক সি 12টা বজাত পাব আছিলে সি 12টা 11ত পালে সো 11 মিনিট দেৰি হ'ল সো টাইমটো কিমান হ'ব প্লাছ 11 মিনিট 11 মিনিটটো কি হ'ব 11/60 আৱাৰ হ'ল ইকুৱেল টু আৰু ডিষ্টেঞ্চটো ডিষ্টেঞ্চ দিয়ে থাকি যাব কাৰণ ডিষ্টেঞ্চটো একে হয় ডিষ্টেঞ্চ স্পীডটো কিমান দি আছে 40 km/h সো 40 হ'ল এতিয়া 40টো আমি ইফালে লৈ গ'লোঁ কি হ'ব এতিয়া ডি ইকুৱেল টু মই কি লিখিব পাৰোঁ 40 টি প্লাছ 11/60 এইটো মই লিখিব পাৰোঁ এইটো 1 মই ইকুৱেশ্যন দি থৈ দিছোঁ ঠিক আছে নেক্সট কি কৈছে আমাক যদি সি 50 km/h দি যায় তেতিয়া 50 km/h দি গ'লে 5 মিনিট দেৰি হয় সো টোটেল টাইমৰ লগত কিবা 5 মিনিট দেৰি হ'ল 5 মিনিট মানে 5/60 আৱাৰ ইকুৱেল টু ডিষ্টেঞ্চ ডিভাইড বাই স্পীড কিমান দিছিলে সি 50 km/h হয় নাই টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড ঠিক আছে সো এইটো হ'ল সো এতিয়া আমি আকৌ ডি ইকুৱেল টু মই লিখিব পাৰোঁ 52 ফালে লৈ গ'লোঁ কিমান হ'ল 50 টি প্লাছ 5/60 হ'ল এতিয়া 1 আৰু ইকুৱেশ্যনটো 2টো চাওক আমাক কি লাগে আমাক টাইমটোহে লাগে সো আমাক ডিষ্টেঞ্চটো নালাগে সো দুইফালে ডিষ্টেঞ্চ একে হৈছে মানে এই দুটা ইকুৱেল হ'ব কাৰণ এইফালে ডি একে হৈ আছে সো মই এই ডিটো ঠাইত এইটো বহাই দিব পাৰোঁ সো মই কি লিখিব পাৰোঁ যে 50 টি প্লাছ 5/60 ইকুৱেল টু 40 টি প্লাছ 11/60 মই এইটো লিখিব পাৰোঁ হয় সো ইয়াৰ পৰা যদি মই কৰোঁ 50 টি প্লাছ কিমান হ'ব এইটো 5/60 যদি মই কৰোঁ 250/60 হ'ল হয় নাই মই মাল্টিপ্লাই কৰি দিছোঁ ডাইৰেক্ট 40 প্লাছ 14 × 11 কৰিলে কিমান হ'ব 440 ডিভাইড বাই 60 হ'ল এইখিনি কৰিব পাৰে নেকি তাৰপিছত কি কৰিলোঁ মই তাৰপিছত মই 50t - 40t লৈ গ'লোঁ এইফালে 50t - 40t আৰু ইফালে কি লিখিলোঁ মই 440/60 - 250/60 হ'ল 50t - 40t কিমান হ'ব 10t আৰু ইফালে কিমান হ'ব 60 যদি মই এলচিএম লৈ লওঁ কিমান হ'ব টোটেল তলত দুটা 60 আছে সো ওপৰকেইটা জাষ্ট মাইনাছ হৈ যাব 250 হ'ল 10t ইকুৱেল টু কিমান হ'ল 14/5 গ'লে 9 আৰু ইফালে 3/2 গ'লে 190 ডিভাইড বাই 60 হ'ল এতিয়া কি কৰিম মই এতিয়া মই এইটো 0 কেঞ্চেল হ'ল আৰু যাবনে আৰু নাযায় সো এতিয়া আমি টি ইকুৱেল টু কিমান পালোঁ মই 19/60 আৱাৰ হ'ল 19/60 আৱাৰ কিন্তু আমাক কি লাগে আমাক মিনিটতহে লাগে সো মিনিটত কেনেকৈ হ'ব কেনেকৈ লিখিব পাৰোঁ মিনিটত আকৌ মই 1 hour equal to 60 minutes হয় না 1 hour equal to 60 minutes তেনেকৈ 19/60 hour equal to কিমান হ'ব
60 ইনটু 19/60 মিনিট সো এতিয়া 60 কেঞ্চেল হ'ল কিমান থাকিলে 19 মিনিট সো আমাৰ টোটেল এনসাৰটো কিমান হ'ব 19 মিনিট বুজি পালে সিম্পল আছিলে বেছি টাইম নহয় খালি এইখিনি কৰোঁতে অলপ টাইম লাগে কিন্তু এইখিনি আপোনালোকে যদি প্ৰেক্টিছ থাকে এইখিনি গোটেইখিনি ধুনীয়াকৈ ওলাই যাব পাৰে আপোনালোকে বেছি টাইম নালাগে এইটো অংক ঠিক আছে তো নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে A boat goes 12 km downstream and come back to the starting point in 3 hours. If the speed of the current is 3 km per hour, then speed of the boat in still water লাগে ঠিক আছে আমি জানো যে আমাৰ এইটো boats and stream অংক হয় আমি কি জানো আমি ধৰি লওক স্পীড অফ দ্য boat যদি আমি স্পীড অফ দ্য boat আমি কি লৈছিলোঁ u কিলোমিটাৰ পাৰ আৱাৰ যদি স্পীড অফ দ্য boat u কিলোমিটাৰ পাৰ আৱাৰ হয় আৰু স্পীড অফ ষ্ট্ৰীম স্পীড অফ কাৰেণ্ট বা স্পীড অফ ৱাটাৰ বা স্পীড অফ ষ্ট্ৰীম কিমান হ'ব v কিলোমিটাৰ পাৰ আৱাৰ হয় তেতিয়া আমি কি জানো যে ডাউন ষ্ট্ৰীম স্পীড কিমান হ'ব ডাউন ষ্ট্ৰীম স্পীড হ'ব u প্লাছ v কিলোমিটাৰ পাৰ আৱাৰ আৰু আপ ষ্ট্ৰীম স্পীড হ'ব u মাইনাছ v কিলোমিটাৰ পাৰ আৱাৰ এইখিনি আমি জানো হয় নাই এইখিনি ফৰ্মুলাতে আহিলে এইখিনি আমি জানো সো আমাক কি দিয়া আছে এতিয়া এই boat goes 12 km downstream and come back to starting point in 3 hours if the speed of the current is 3 km per hour speed of the current মানে এইটো দিয়া আছে আপোনাক 3 km per hour হয় নাই আৰু ইয়াত কি হ'ব এতিয়া যেতিয়া v টো দিয়া আছে 3 km per hour সো এইটো কিমান হ'ব u প্লাছ v টো ঠাইত মই 3 বহাই দিলোঁ সব v টো ঠাইত মই 3 বহাই দিছোঁ কাৰণ v টো আমাক দিয়া আছে আৰু আমাক উলিয়াব কি লাগে u কিলোমিটাৰ পাৱাৰটো উলিয়াব লাগে তো এতিয়া কুৱেশ্যনটো মতে কি কোৱা হৈছে এখন বোট 10 কিলোমিটাৰ গ'ল 10 কিলোমিটাৰ ধৰি লওক ইয়াৰ পৰা ইয়ালৈকে গ'ল 10 কিলোমিটাৰ 10 কিলোমিটাৰ গ'ল এইখিনি পৰা এইখিনিলৈকে এই পৰা বিলে 10 কিলোমিটাৰ গ'ল আপষ্ট্ৰীম গৈছে আকৌ ডাউনষ্ট্ৰীম বেকলৈ আহিছে মানে সি ইমানখিনি পৰা ইমানখিনিলৈকে গ'ল প্ৰথম গৈ পেলাই আকৌ সি কাম বেক হৈ আছে মানে আকৌ সি এলৈ আহিলে আহোঁতে কিমান টাইম লাগিছে টোটেল টাইমটো 3 আৱাৰ্ছ হয় নাই তো আমি এইটো কেনেকৈ লিখিব পাৰোঁ যে টাইম আপষ্ট্ৰীম টাইম প্লাছ ডাউনষ্ট্ৰীম টাইম কিমান লৈছে 3 আৱাৰ্ছ হয় নাই টোটেল সি এইখিনি পৰা এইখিনিলৈকে আপষ্ট্ৰীম গ'ল কিমান টাইম ল'লে টি ইউ আকৌ এইখিনি পৰা বেকলৈ আহিলে ডাউনষ্ট্ৰীম হ'ব কিমান টাইম ল'লে টি ডি টোটেল টাইম কিমান লৈছিলে 3 ঘণ্টা বুজিলে তো এতিয়া আমাক টাইমটো দিয়া নাই চ' টাইমটো যদি আমাক দিয়া নাই আমি কেনেকৈ লিখিব পাৰোঁ টাইম ইকুৱেল কি আছিলে ডিষ্টেঞ্চ বাই স্পীড ডাউনষ্ট্ৰীম ডিষ্টেঞ্চ বাই হয়তো টি টি লিখিলোঁ মই ৰ'ব এইটো মই আকৌ আপোনাক ভালকৈ মই এড কৰাই দিম কাৰণ জেগা নাই কাৰণে এড মই কৰি টি ইউ প্লাছ টি ডি ইকুৱেল টু 3 আৱাৰ্ছ আছিলে হয় নাই টি ইউ প্লাছ টি ডি ইকুৱেল টু 3 ঘণ্টা আছিলে আমাক এইটো আমাক আছিলে হয় নাই চ' এতিয়া ইয়াৰ পৰা টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড আছিলে চ' এইটো আপষ্ট্ৰীম আছিলে হয় নাই আপষ্ট্ৰীম ডিষ্টেঞ্চ ডিভাইড বাই টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড আপষ্ট্ৰীম স্পীড হয় নাই আপষ্ট্ৰীমৰখিনি কৈ আছোঁ মই টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড তেনেকৈ আমি ডাউনষ্ট্ৰীমটো লিখিব পাৰোঁ ডাউনষ্ট্ৰীম ডিষ্টেঞ্চ ডিভাইড বাই ডাউনষ্ট্ৰীম স্পীড হ'ল ডাউনষ্ট্ৰীম স্পীড আৰু ইকুৱেল টু টোটেল কিমান হ'ব 3 বুজি পালে এইখিনি চ' এতিয়া আমাক কি দিয়া আছে চাওক এতিয়া আমাক ডিষ্টেঞ্চটো দিয়া আছে হয় নাই ডিষ্টেঞ্চটো দিয়া আছে 12 কিলোমিটাৰ সি ডাউনষ্ট্ৰীম গ'ল আকৌ আপষ্ট্ৰীম আহিলে হয় নাই চ' টোটেল কিমান হ'ব 12 কিলোমিটাৰ ডিষ্টেঞ্চ দিয়া আছে আমাক চ' ইয়াত আমাৰ কি হ'ব 12 আৰু আপষ্ট্ৰীম স্পীডটো কিমান হ'ব আপষ্ট্ৰীম স্পীড উলিয়াই থৈছিলোঁ আমি ইউ মাইনাছ পি আছিলে হয় নাই এইটো আছিলে আপষ্ট্ৰীম স্পীডটো কিমান আছিলে আপষ্ট্ৰীম স্পীড ইউ মাইনাছ 3 আছিলে আৰু ডাউনষ্ট্ৰীম স্পীড আছিলে ইউ প্লাছ 3 চ' আপষ্ট্ৰীম স্পীড কিমান হ'ব ইউ মাইনাছ 3 হয় নাই আৰু ডাউনষ্ট্ৰীম স্পীড কিমান হ'ব এইটো 12 আহিব ডাউনষ্ট্ৰীম স্পীড আছিলে ইউ প্লাছ 3 হ'ল ইকুৱেল টু 3 চ' ইয়াৰ পৰা আমি ইউটো ওলাই দিলে হ'ল এতিয়া কি কৰোঁ মই এলচিএম লৈ লওঁ এলচিএম কি হ'ব ইউ মাইনাছ 3 আৰু ইউ প্লাছ 3 হ'ল এলচিএম 12 ইউ প্লাছ 3 প্লাছ 12 ইউ মাইনাছ 3 হয় নাই এইটো আহিব ইকুৱেল টু 3 হ'ল চ' এতিয়া ইয়াৰ পৰা যদি মই কৰোঁ 12 ইউ প্লাছ 36 প্লাছ 12 ইউ মাইনাছ 36 মই ইনটু কৰি দিলোঁ আৰু এইটো কি হ'ব এ প্লাছ বি এ মাইনাছ বি ফৰ্মুলাত ইউ স্কুৱেৰ মাইনাছ 3 স্কুৱেৰ ইকুৱেল টু 3 হ'ল
এতিয়া এই 36 কেঞ্চেল হ'ল আৰু 12u প্লাছ 12u কিমান হ'ব 24u আৰু মই এইটো ডাইৰেক্ট ইফালে লৈ যাওঁ ডিভাইড হৈ আছে ইফালে গ'লে মাল্টিপ্লাই হৈ যাব ইউ স্কুৱেৰ মাইনাছ 9 হ'ল এতিয়া 3টো যে আছে 3টো মই ইয়াত ইনটু হৈ আছে ইফালে গ'লে কি হ'ব ডিভাইড হৈ যাব চ' 24u ডিভাইড বাই 3 ইকুৱেল টু ইউ স্কুৱেৰ মাইনাছ 9 চ' কিমান হ'ল 38 চ' আমি এইটো কেনেকৈ লিখিব পাৰোঁ ইউ স্কুৱেৰ মাইনাছ 8u মাইনাছ 9 ইকুৱেল টু 0 এইটো লিখিলোঁ মই এইটো লিখাৰ লগে লগে কি হ'ব ইউ স্কুৱেৰ মাইনাছ 9u প্লাছ ইউ মাইনাছ 9 লিখিব পাৰোঁ মিডিল টাৰ্ম ফেক্টৰাইজেশ্যন হয়নে চ' ইউ মাইনাছ 9 প্লাছ 1 ইউ মাইনাছ 9 ইকুৱেল টু 0 চ' ইউ মাইনাছ 9 হ'ল এটা ইউ প্লাছ 1 ইকুৱেল টু 0 চ' কি পালোঁ মই ইউ মাইনাছ 9 ইকুৱেল টু 0 পালোঁ আৰু ইউ প্লাছ 1 ইকুৱেল টু 0 পালোঁ ইউ ইকুৱেল টু মই 9 পালোঁ আৰু ইউ ইকুৱেল টু মাইনাছ 1 আৰু ইউটো কি আছিলে আমাৰ ইউটো আছিলে আমাৰ স্পীড অফ ব'টৰ স্পীডটো আৰু সদায় স্পীডটো কেতিয়াও আপোনাৰ নিগেটিভত হ'ব নোৱাৰে চ' সেইকাৰণে আমি স্পীড অফ ব'ট কিমান হ'ব 9 km/h বুজি পালে চিম্পল আছিলে অংকটো বেছি টান নহয় খালি বুজিলেই হ'ল আপোনালোকে চ' এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে দ্য স্পীড অফ দ্য কাৰেণ্ট ইজ 5 km/h মই ডাইৰেক্ট লিখিছোঁ ফৰ্মুলা মই লিখা নাই একো দ্য স্পীড অফ দ্য কাৰেণ্ট দিয়া আছে স্পীড অফ দ্য কাৰেণ্ট মানে কি আছিলে ভি দিয়া আছে 5 km/h আৰু এই মটৰবোট গ'জ 10 km আপষ্ট্ৰীম এণ্ড বেক এগেইন এট দ্য ষ্টাৰ্টিং পইণ্ট ইন 50 মিনিট চ' 50 মিনিটটো আমি কি কৰিলোঁ আৱাৰলৈ কনভাৰ্ট কৰিম কেনেকৈ কনভাৰ্ট কৰিম 60 মিনিট ইকুৱেল টু 1 hour চ' 1 মিনিট ইকুৱেল টু কিমান হ'ব 1/60 hour আৰু কিমান হ'ব 50 মিনিট চ' 50 মিনিট ইকুৱেল টু কিমান হ'ব 50/60 hour হ'ল চ' আমি এইখিনি ইয়াতে থৈ দিওঁ এতিয়া আমাক কি কৈছে আকৌ আগৰ নিচিনা কিমান টাইম লৈছে আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম যাবলৈ কিমান টাইম লৈছে আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম যাবলৈ কিমান টাইম লৈছে 50 মিনিট মানে 50/60 hour চ' টোটেল মই কেনেকৈ লিখিব পাৰোঁ টাইম অফ আপষ্ট্ৰীম প্লাছ টাইম অফ ডাউনষ্ট্ৰীম ইকুৱেল টু কিমান আৱাৰ কিমান লৈছে 50/60 hour হ'ল আৰু টাইম অফ আপষ্ট্ৰীম কিমান আছিলে ডিষ্টেঞ্চ বাই স্পীড চ' ডিষ্টেঞ্চ কিমান আছিলে 10 km দিয়া আছে আৰু স্পীডটো কিমান হ'ব আপষ্ট্ৰীম স্পীডটো কিমান আছিলে আপষ্ট্ৰীম স্পীডটো আপষ্ট্ৰীম স্পীড কিমান হ'ব ইউ মাইনাছ ভি ন ইউ মাইনাছ ভি হ'ল ভি দিয়া আছে 5 তেনেকৈ ডাউনষ্ট্ৰীম স্পীডটো মই লিখি দিছোঁ ইয়াতে ডাউনষ্ট্ৰীমটো মানে ইউ প্লাছ ভি ইউ কিমান আছিলে ইউ প্লাছ 5 হ'ল চ' এতিয়া আপষ্ট্ৰীম স্পীড কিমান হ'ব ইউ মাইনাছ 5 একে আগৰ নিচিনা প্লাছ এইটো 10 ইউ প্লাছ 5 5/6 কৰিলোঁ 0 কেঞ্চেল হ'ল 5/6 হ'ল চ' এতিয়া যদি মই কৰোঁ কেনেকৈ ছল্ভ কৰিম মই ডাইৰেক্ট কৰি দিলোঁ ইউ স্কুৱেৰ মাইনাছ 25 একে আগৰটো নিচিনাকৈ চ' 10u প্লাছ 50 প্লাছ 10u মাইনাছ 50 ইকুৱেল টু 5/6 হ'ল 50 কেঞ্চেল হ'ল চ' কিমান হ'ল 20u আহিলে এইফালে 6 কৰিলে 120u ইকুৱেল টু 5 ইউ স্কুৱেৰ মাইনাছ 25 হ'ল 5টি ইফালে গ'লে কিমান হ'ব তলত গুচি গ'ল কেঞ্চেল কৰিব পাৰোঁ মই এনেকৈ 5 2 10 25 4 24 চ' ইউ স্কুৱেৰ মাইনাছ 24u মাইনাছ 25 ইকুৱেল টু 0 পালোঁ মই চিম্পল কৰি দিছোঁ মই ইউ স্কুৱেৰ মাইনাছ 25u প্লাছ ইউ মাইনাছ 25 একে আগৰটো নিচিনাই হয়তো ইউ মাইনাছ 25 প্লাছ 1 ইউ মাইনাছ 25 হ'ল কি পালোঁ ইউ মাইনাছ 25 ইউ প্লাছ 1 ইকুৱেল টু 0 কি পালোঁ ইউ ইকুৱেল টু 25 আৰু মাইনাছ 1 কাৰণ মাইনাছ 1 হ'ব নোৱাৰে স্পীডটো নিগেটিভ হ'ব নোৱাৰে চ' স্পীড অফ ব'ট কিমান হ'ব মটৰ ব'ট কিমান পাম আমি ইকুৱেল টু 25 km/h বুজি পালে চিম্পল আছিলে বেছি টান নহয় খালি প্ৰেক্টিছ কৰিব লাগিব আপোনালোকে চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো কি দিয়া আছে Four men and 6 children can complete a work in 8 days, while 3 men and 7 children can complete the same work in 10 days. If 20 children only work, the work will be completed in. So, আমাক কৈছে যে 4 men plus 6 children সিহঁতৰ 1 day work কিমান হ'ব 8 days কামটো শেষ কৰিব পাৰে 8 days হয় তেনেকৈ মই কেনেকৈ লিখিব পাৰোঁ 4 men plus 6 children সদায় আমি 1 day work উলিয়াই লওঁ 1 day work কিমান হ'ব 1/8 তেনেকৈ 3 men plus
7 চিলড্ৰেন কিমান হ'ব 10 ডেজত কামটো শেষ কৰিব পাৰে আৰু 3 মেন প্লাছ 7 ডেজৰ 7 চিলড্ৰেনৰ কিমান 1 ডে ৱৰ্ক কিমান হ'ব 1/10 সদায় 1 ডে ৱৰ্কটোত আমি কৰোঁ ঠিক আছে চ' এতিয়া আমাক কি লাগে আমাক চিলড্ৰেন লাগে 20টা চিলড্ৰেনে কিমান দিনত কামটো শেষ কৰিব পাৰে কাৰণ আমাক মেন নালাগে হয় নাই মেন নালাগে চ' আমি মেনটো কি কৰিব পাৰিম আমি উলিয়াব লাগিব কি কৰিব লাগিব মেনটো উলিয়াবলৈ মেনটো কেঞ্চেল কৰিবলৈ কি কৰিব লাগিব মই যদি ইয়াৰ লগত 3 এটা ইনটু কৰোঁ 12 হ'ব আৰু ইয়াৰ লগত 4 এটা ইনটু কৰিলে 12 হ'ব তাৰপিছত আমি মাইনাছ কৰিলে মেনটো ওলাই যাব চ' মই ইয়াৰ লগত 3 এটা ইনটু কৰি গৈছোঁ 3 × 4 12 মেন 3 × 6 18 আৰু ইফালে 3 × 1/8 3/8 হ'ল তেনেকৈ ইয়াৰ লগত যদি মই কৰোঁ 4 এটা 4 × 3 12 মেন প্লাছ 4 × 7 28 চিলড্ৰেন প্লাছ ইকুৱেল টু 4/10 হ'ল এতিয়া মই কি কৰিলোঁ এইটোৰ পৰা এইটো মই মাইনাছ কৰি দিলোঁ ঠিক আছে কেনেকৈ মাইনাছ কৰিম 12 মেন প্লাছ 18 চিলড্ৰেন মাইনাছ আহিলে তাৰপিছত এইটো লিখিম 12 মেন প্লাছ 28 চিলড্ৰেন তাৰপিছত কি লিখিম এইটো আহিব 3/8 কাৰণ আমি প্ৰথম এইটো লৈছিলোঁ 3/8 মাইনাছ 4/10 হ'ল 12 মেন প্লাছ 18 চিলড্ৰেন মাইনাছ 12 মেন মাইনাছ প্লাছ মাইনাছ 28 চিলড্ৰেন ইকুৱেল টু কিমান হ'ল এইটো যদি মই 80 ল'লোঁ এলচিএম 8 10 10 × 3 30 মাইনাছ 4 10 8 8 × 4 32 হ'ল চ' 12 মেন কেঞ্চেল হ'ল 18 মাইনাছ 28 মাইনাছ 10c হ'ল আৰু ইফালে কিমান হ'ব মাইনাছ 2/80 হ'ল চ' ইয়াৰ পৰা কি হ'ব এতিয়া 10c ইকুৱেল টু 40 হ'ল 1/40 হ'ল মানে 10টা চিলড্ৰেনে 1/40 ডেজত কামটো শেষ কৰিব লাগে শেষ কৰিব মানে ঠিক আছে চ' আমাক কিমান লাগে আমাক 20টা চিলড্ৰেন লাগে 20টা চিলড্ৰেনে কিমান দিনত কামটো শেষ কৰিব মই জাষ্ট কি কৰিলোঁ 10টা চিলড্ৰেনটো আছেই ইয়াৰ লগত মই 2 এটা ইনটু কৰি দিলোঁ আৰু ইয়াৰ লগত যেনিবা 2 এটা ইনটু কৰিলোঁ মই এইফালেও এটা 2 এটা ইনটু কৰিব লাগিব গম পালে তেতিয়াহে আকৌ কেঞ্চেল হৈ পেলাই আকৌ একেই হৈ থাকে চ' কিমান হ'ল এইটো 20 চিলড্ৰেন হৈ গ'ল 20 চিলড্ৰেন কিমান দিনত কামটো শেষ কৰিব 20 টাইমছ 1/20 মানে 20 ডেজত কামটো শেষ কৰিব 20টা চিলড্ৰেনে বুজি পালে কথাটো 10টা চিলড্ৰেনে যদি 40 ডেজত কামটো শেষ কৰিব পাৰে 20টা চিলড্ৰেনে 20 দিনত কামটো শেষ কৰিব আধা হৈ যাব হয় নাই এই তেনেকৈ চ' 20 ডেজ আমাৰ এনচাৰটো হৈ গ'ল ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে A and B undertake to do a piece of work for ₹720 A alone can do it in 8 days and B alone can do it in 12 days with the help of C they finish it in 4 days then the share of C is এইটো SSC MTS ত আহিছিলে মাল্টিটাস্কিং ষ্টাফ কুৱেশ্যনটোত কি কোৱা হৈছে কুৱেশ্যনটোত কোৱা হৈছে যে A আৰু B এ এটা পিচ অফ ৱৰ্ক 720 ৰুপিজত কামটো শেষ কৰে A অকলে 8 দিন লাগে B এ অকলে 12 দিন লাগিব আৰু যদি C এ যদি কৰে তেতিয়া তিনিটাই 4 দিনত কামটো শেষ কৰে তো আমাক সুধিছে যে চিৰ শ্বেয়াৰটো কিমান হ'ব C এ কিমান টকা পাব এই 720 ভিতৰত C এ কিমান টকা পাব চ' A কামটো কিমান দিনত শেষ কৰে 8 ডেজ আৰু B এ কামটো কিমান দিনত শেষ কৰে 12 ডেজ হ'ল চ' এৰ 1 ডে ৱৰ্ক কিমান হ'ব এৰ 1 ডে ৱৰ্ক হ'ব 1/8 আৰু বিৰ 1 ডে ৱৰ্ক হ'ব মানে এদিনৰ কাম 1/12 চ' টোটেল এ আৰু বি এদিনৰ কাম কিমান হ'ব এ আৰু বি এদিনৰ কাম হ'ব 1/8 প্লাছ 1/12 হ'ল এইটো যদি মই কৰোঁ কিমান হ'ব 12 কৰিলোঁ 18 × 12 কৰিলোঁ 8 টি কিমান টাইম যাব 12 12 × 1 12 প্লাছ 12 টি কিমান টাইম যাব 8 8 × 1 8 মানে কিমান হ'ল 20 / 8 × 12 যদি মই কেঞ্চেল কৰোঁতে কিমান হ'ব 4 3 × 12 4 5 × 20 মানে 5/24 5/24 হয় নে 4 3 × 12 এদিন চ' 5/24 হ'ব A + B এদিনৰ কাম A + B এদিনৰ কাম কিমান হ'ব 5/24 আৰু A + B + C গোটেইকেইটাই মিলি কিমান দিনত কামটো শেষ কৰে 4 দিনত 4 ডেজ হয় নাই 4 ডেজ কিন্তু আৰু তাৰপিছত আমাক কি লাগে আমাক 1 ডে উলিয়াব লাগিব হয় নাই আৰু A + B + C এদিনৰ কাম কিমান হ'ব সদায় আমি ক্যালকুলেশন এদিনৰ কামত কৰোঁ 1/4 ডেজ হ'ল এতিয়া A + B এদিনৰ কাম কিমান আছিলে 5/24 আৰু C এদিনৰ কাম কিমান হ'ব C এ লিখিলোঁ 1/4 এইটো হ'ল তেতিয়া C এদিনৰ কামটো আমি উলিয়াই লওঁ C এদিনৰ কাম কেনেকৈ উলিয়াম আমি জাষ্ট 1/4 মাইনাছ 5/24 কৰি দিলে হ'ল কিমান হ'ল C এদিনৰ কাম চ' 24 হ'ল 4 6 × 24 মাইনাছ 24 1 5/24 চ' 1/24 তো C এদিনৰ কাম কিমান হ'ব 1/24 এতিয়া আমাক যিহেতু শ্বেয়াৰটো উলিয়াব লাগে আমি ৰেচিঅ'টো উলিয়াব লাগিব A's 1 day work A's 1 day work is to B's 1 day work চবৰ এদিনৰ কামটো আমি উলিয়াই লৈছোঁ
is to C 1 day work. সবৰ এদিনৰ কাম যদি আমি উলিয়াই লওঁ A 1 day work কিমান আছিলে A 1 day 1/8 আছিলে B 1/12 আছিলে মানে A 1 day work আছিলে 1/8 B আছিলে 1/12 আৰু C আছিলে 5/24 হল এতিয়া আমি এটো ৰেশিওটো আমাক নালাগে হয় না ৰেশিওটো আমাক নালাগে আমি জাস্ট সিম্পলিফাই আৰু যদি কেনে কৰো আমি প্ৰত্যেকটোতে 12 এটা যদি মই মাল্টিপ্লাই কৰি দিও 24 টা মাল্টিপ্লাই কৰি দিলো 12 into 24 5/24 into 24 হল কিমান হ'ব তেতিয়া 8 4 * 24 হল 12 2 * 24 হল 24 1 * 24 মানে আমাৰ ৰেশিও কিমান হ'ব 4:2:1 সো একটা ৰেশিও হল এতিয়া আমাক কি লাগে আমাক c শেয়াৰটো লাগে তো c শেয়াৰটো কেনেকৈ উলিয়াম আমি c শেয়াৰ ইকুৱেল টু c কোনটো আছিল 3 নম্বৰটো আছিল 1 আছিল 1 বাই টোটাল কিমান হ'ব 4 + 2 + 1 আৰু ইনটু কিমান আছিল 720 1 by 4 5 6 7 into 720 হল তো আমাক কবার ভুল হৈছে নেকি চাই লওঁ ৰ'ব আৰু এবাৰ A কিমানত কামটো শেষ কৰিলে 8 ডেজত B কিমানত শেষ কৰিলে 12 ডেজত হয় সো A + B কিমানত শেষ কৰিব 20 হল 8 3 * 24 ঠিক আছে না 5/24 হৈ আছে যদি মই আৰু এলসিএম লৈ লওঁ কিমান হ'ব 8 12 যদি এলসিএম লৈ লওঁ 4 2 * 8 4 3 * 12 হয় না 24 হল 24 হলে 3 + 2 5/24 ঠিক আছে A আৰু B এদিনৰ কাম 5/24 হ'ব তেনেকে A B and C এদিনৰ কাম কিমান হ'ব 1/4 so A + B 5/24 1/4 minus 5/24 কিমান হ'ল 24 4 6 * 24 6 1 6 24 1 ঠিক আছে 1/24 so 4:2:8 4 oh sorry 8 3 * 24 হ'ব ন এটো 3 হ'ব 8 3 * 24 হ'ল এটো মিস্টেক হৈ আছিল আমাৰ 8 3 * 24 so 3 হ'ব 3 4 5 3 4 5 6 তো 6 হল তো 6 দি যদি মই কৰো কিমান হ'ব 6 1 * 6 6 * 12 120 সো আমাৰ আনসাৰটো হ'ব C শেয়াৰ কিমান হ'ব 120 বুজি পালে C শেয়াৰ আমাৰ 120 হ'ব আনসাৰটো ঠিক আছে বুজি পালে তেনেকে শেয়াৰটো উলাই আপোনালোকৰ যদি A শেয়াৰ উলাব লাগে A শেয়াৰ উলাবলৈ কি কৰিব লাগে আমি যদি আমি A শেয়াৰ উলিয়াও A কিমান আছিল 3 আছিল তেনেকে 3 + 2 + 1 আৰু টোটাল কিমান আছিল 720 হেতু কৰিলে হ'ল সো কিমান হ'ল তো 3/6 20 so 60 কিমান টাইম যাব 120 আৰু কিমান হ'ল 360 হ'ব A শেয়াৰ তেনেকে B শেয়াৰটো আপোনালোকে উলাই দিব বুজি পালে সো আজি লাষ্ট কোৱেশ্চনটো চাও কি দিয়া আছে 3 pipes A, B and C can fill a tank in 30 minutes, 20 minutes and 10 minutes respectively. When the tank is empty, all the 3 pipes are open. If A, B and C discharge chemical solution P, Q and R respectively, then the part of solution are in the liquid in the tank after 3 minutes. So, etu iman time question to olop tricky dise, kintu etu eku koribo laga নহয় একদম ইজি হয় কাৰণ question টোত কোৱা হৈছে যে A, B and C tank টো কিমান টাইমত fill up কৰে 20 মিনিট 10 মিনিট আৰু 30 মিনিটত ঠিক আছে তাৰপিছত কৈছে যে 3 মিনিটত হিহতে আৰু যেনেকৈ A B and C discharge chemical solution A P solution to উলিয়াই B A Q solution to উলাই আৰু C A R solution to উলাই সো আমাক কৈছে যে 3 মিনিটত হিহতৰ ৰেশিওটো কিমান হ'ব R ৰেশিওটো কিমান হ'ব part of solution R in the liquid in the tank after 3 minutes ঠিক আছে তো A B and C A কিমান টাইমত tank to fill up কৰে 30 মিনিটত 30 মিনিটত tank to fill up কৰে সো A 1 minute work 1 minute work কিমান হ'ব 1/30 হয় নাই তেনেকৈ B এ কিমান টাইমত tank to fill up কৰে 20 মিনিট আৰু B ৰ 1 minute work কিমান হ'ব 1/20 মিনিট হ'ল C এ কিমান টাইমত tank to fill up কৰে 10 মিনিটত আৰু C 1 minute work কিমান হ'ব 10 মিনিট 1/10 মিনিট হয় 1/10 মিনিট তাৰপিছত আমাক খুদিছে সো A B and C আমি কেনেকৈ ওলাম চাব A B and C 1 minute work কিমান হ'ব A B and C 1 minute work কেনেকৈ কৰিম জাস্ট প্লাস কৰি দিলে হ'ল 1/30 প্লাস 1/20 প্লাস 1/10 হ'ল সো আনসাৰ কিমান হ'ব 60 লৈ লম মই এলসিএম 30 2 * 60 2 * 1 2 প্লাস 23 3 * 1 3 প্লাস 10 6 6 6 তো কিমান হ'ল 11/60 এটো হ'ল আপোনাৰ 1 মিনিটৰ এতিয়া আমাক 3 মিনিটৰ কাৰণে একেলগে 3 মিনিটৰ কাৰণে কৈছে
সো এ বি এন চি 3 মিনিট ৱৰ্ক আমি কি উলিয়াম চাই ল'ব এ বি এন চি 3 মিনিট ৱৰ্ক 3 মিনিট ৱৰ্ক কিমান হ'ব 1 মিনিটত যদি ইমানখিনি কৰিছে 3 মিনিটত কিমানখিনি কৰিব 11/60 × 3 কিমান হ'লটো 11/20 11/20 হ'ল এতিয়া এ বি এন চি 3 মিনিট ৱৰ্ক ইমান হ'ল এতিয়া আমি উলিয়াম আৰ সলিউশ্যনটো কোনে উলিয়াই আছিলে চি এ উলিয়াইছিলে সো চিৰ 3 মিনিট ৱৰ্কটো উলিয়াই ল'ম চি 1 মিনিট ৱৰ্ক কিমান হ'ব 1/10 তো চি 3 মিনিট ৱৰ্ক কিমান হ'ব 1/10 × 3 কিমান হ'ল 3/10 এতিয়া আমাক চি ৰেচিঅ'টোহে লাগে সো চি ৰেচিঅ' কিমান হ'ব চি ৰেচিঅ' কিমান হ'ব জাষ্ট 3/10 হ'ব টোটেলটো চি এ কিমান 3 মিনিটত কিমান উলিয়াইছে আৰু গোটেইখিনিয়ে 3 মিনিটত কিমান লৈছে মানে 11/20 এইটো হ'ল সিম্পল হয় 3/10 × 20/11 সো কিমান হ'ল 10 to the 20 6/11 সো চি ৰেচিঅ'টো কিমান হ'ব এতিয়া আমাৰ এনসাৰটো 6/11 বুজি পালে হেতুৱে আমাক সুধিছে যে গোটেইখিনিয়ে যদি 3 মিনিটত ইমানখিনি ওলায় তেতিয়া আমাক সুধিছে যে এ যদি পি সলিউশ্যনটো উলিয়ায় বি এ কিউ সলিউশ্যনটো ওলায় আৰু চি এ যদি আৰ সলিউশ্যনটো ওলায় তে 3 মিনিটৰ পিছত আৰত কিমান থাকি যাব ৰেচিঅ' মানে চি সলিউশ্যনটো চি এ কিমান ৰেচিঅ'ত সি উলিয়াব সেইটো সুধিছে আমাক ঠিক আছে তো আমি এ বি এন চি 3 মিনিটৰ ৱৰ্ক উলিয়াইলোঁ ইমানখিনি 3 মিনিটত ইহঁতে ইমানখিনি উলিয়ায় এনেকৈ চি এ 3 মিনিটত ইমানখিনি উলিয়ায় সো কিমান হ'ব টোটেল এতিয়া 3/10 আৰু 11/20 তো ৰেচিঅ'টো উলিয়াই দিলে হ'ল এইটো সো মানে চাই কিমান 6/11 ঠিক আছে সো বুজিলে যদি কিবা ডাউট আছে মোক কুৱেশ্যন কমেণ্ট ছেকশ্যনত লিখি দিব যদি কোনোবা প্ৰব্লেমত ডাউট আছে যদি কোনোবা আপোনাৰ চেপ্টাৰত ডাউট আছে মোক কমেণ্ট ছেকশ্যনত লিখি দিলে হ'ল ঠিক আছে তো মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি দিয়ক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় সো থেংকছ এ লট